নমস্কাৰ এই ভিডিঅ'টো মই স্পেশালি 38 নেশনাল গেমছত যোন সকল অসমৰ পাৰ্টিসিপেন্টস আছিলে প্লেয়াৰ্স আৰু অফিচিয়েলস তেওঁলোকক ধন্যবাদ দিবৰ বাবে ৰেকৰ্ড কৰিছো আৰু প্ৰথমে মই সকলো প্লেয়াৰ্স আৰু অফিচিয়েলস যোনে যোনে টাইম দিছে তেওঁলোকৰ সকলোকে বহুত বহুত ধন্যবাদ জনাইছো মোৰ কাৰণে পাৰ্সোনালি মেডেলটো ইম্পৰ্টেন্ট নহয় কিন্তু যি ধৰণে আপোনালোকৰ কমিটমেন্ট আৰু যেনেকৈ আপোনালোকে নিজেই কষ্ট কৰি সৰুৰ পৰা এইখিনি প্ৰজেক্ট আহিছে নেশনাল গেমছৰ কাৰণে কোৱালিফাই কৰিছে আৰু নিজৰ পাৰ্সোনাল নিজৰ কাম নিজৰ প্ৰায়োৰিটি এৰি পেলাই আপোনালোকে প্ৰেক্টিস কৰি পেলাই বহুত স্যাক্ৰিফাইস কৰি আপোনালোকে আপোনালোকৰ কোচে আপোনালোকৰ মা দেউতাই পৰিবাৰে হয়তো পঢ়াৰ ফালে স্যাক্ৰিফাইস কৰিছে কেতিয়াবা পইচাৰ সুবিধা হৈছে সব স্যাক্ৰিফাইস কৰাৰ পাছত আপোনালোকে এই প্ৰজেক্ট এইখিনি প্ৰজেক্ট আহি পাইছে আৰু নেশনাল গেমছত সকলোৱে পাৰ্টিসিপেট কৰিব নোৱাৰে হেতু আমি জানো ভালকে আপোনালোকে কোৱালিফাই কৰিছে তাৰ পাছত ইয়াত 100% কমিটমেন্ট দিছে হেতু তাৰ বাবে মই সকলোৰ হৈ পেলাই বহুত বহুত ধন্যবাদ জনাইছো কাৰণ ইয়ালৈকে পোৱা নেশনাল গেমছত খেলা এটো সহজ কথা নহয় হেতু কাৰণে আপোনালোকে একদম কোনো ধৰণৰকে জুনে জুনে মেডেল নাই পোৱা তেওঁলোকে যাতে মনটো কেতিয়াও বেয়া নকৰে আপোনালোকে এটা ফাউন্ডেশন দি গৈছে যি ধৰণে আজি লাভলি নাই অলিম্পিক্সত মেডেল পাব পাৰিছে হয়তো তাৰ পিছত বহুত মানুহে আগতে স্যাক্ৰিফাইস কৰি গৈছে যি ধৰণকে নয়নমণি আজি মেডেল দিছে কমনৱেলথ গেমছত শিৱা থাপাই আমাক নেশনাল মেডেল দিছে এছিয়ান গেমছত মেডেল দিছে তাৰ পিছত বহুতে স্যাক্ৰিফাইস কৰি গৈছে আৰু তাৰ আগত বহুতে এনেকে মেডেল নোপোৱাকে গৈছে কিন্তু তেওঁলোকে যদি হেতু সময়ত হেখিনি প্ল্যাটফৰ্ম নিদিয়া হেখিনি যদি আগ নধৰাতেন হয়তো আজি আমি নেক্সট জেনাৰেশনৰ ৰিজাল্টখিনি আমি কেতিয়াও নাপালোহেতেন সেই কাৰণে কাৰো কন্ট্ৰিবিউশন ওয়েষ্টত না যায় এইখিনি হয়তো বিল্ড আপে কৰিছে আমি বহুত গিটা খেলত অলপ কাৰণে হয়তো আমি গোল্ড মেডেল নাই পোৱা হয়তো কোনবাই 4th প্লেস আছে ব্ৰঞ্জ মেডেল নাই পোৱা তেনেকে মিস হৈছে কিন্তু এই বস্তুটো কন্টিনিউয়াস প্ৰসেস হয় এই কাৰণে আমি একো চিন্তা কৰিব নালাগে যোনখিনি আপোনালোকে এফৰ্ট দিছে তাৰ ৰিজাল্টস হয়তো নেক্সটত আহিব হয়তো অসমে এটা মেডেল মিস কৰিছে কিন্তু আপোনালোকৰ এই যোনটো লাৰ্নিং এক্সপেৰিয়েন্স হয়তো এটো ইন্ডিয়াক এটা মেডেল দিয়াব এই কাৰণে কোনো যাতে তোমালকে মানে মনটো বেয়া নকৰা আৰু মনত যাতে হাৰি নোযোৱা আৰু লগত যি সকল অফিচিয়েলস তেওঁলোকে যোনে স্যাক্ৰিফাইস কৰিছে গুটেখিনিয়ে তেওঁলোকক বহুত বহুত ধন্যবাদ দিছো জনাইছো আৰু যেনেকে আমাৰ লাভলি না অলিম্পিক মেডেলিষ্ট হয় তেখেতে তথাপিও নেশনাল গেমছত পাৰ্টিসিপেট কৰিব আহিছে পিঠৰাগৰ বহুত দূৰ দূৰৰ পৰা আমি নিজেই তালে গৈছিলো প্ৰায় ইয়াৰ পৰা 12-14 ঘণ্টা লাগে তাত এখন সৰু হোটেলত যত সাৰ্ভিসেস আহে ব্ৰেকফাষ্টটো অৰ্ডাৰ কৰাৰ পিছত আহি পোৱালৈকে 1 ঘণ্টাতকৈ বেছি লাগে আমি নিজেই দেখিছো তাৰ খেলা থাকাৰ দিনাখন এসব অসুবিধা হোৱাৰ পাছত তেওঁলোকে কোনো কমপ্লেইন নকৰাকে গুটেকিজন বক্সাৰে তাত গৈ প্লে ভাল ৰিজাল্ট দিছে ঠিক তেনেনে উচুৰ প্লেয়াৰখিনি আমাক প্ৰথমতে উৎসাহিত কৰিলে বহুত গিটা মেডেল দিয়ালে weight lifting আমাক বহুত মেডেল দিয়ালে 3টা সিলভাৰ ব্ৰঞ্জ লগত লন বলৰ 9টা ইভেন্টৰ ভিতৰত 10টা ইভেন্টৰ ভিতৰত 9টা ইভেন্টত আমাৰ মেডেল আছে এইখিনি সহজ কথা নহয় তেওঁলোকে বহুত কষ্টৰ বলত এইখিনি পাইছেহি লগত আমি সাইক্লিংত মেডেল পাইছো টাইকাণ্ডত মেডেল পাইছো তাতকে ভাল কথা টিম ইভেন্টত আমাৰ বিৰাট ভাল কৰিছে ফুটবলত হক বিচ হ্যান্ডবলত হন আমাৰ ছোৱালীকেইজনী সেমি ফাইনাল খেলিছে নেট বলত আমাৰ মেডেল আনিছে তেনেকে এই টিম গেমত যেতিয়া আমি ভাল কৰো তাৰমানে এটা বহুত তাৰ লং টাৰ্ম ইম্প্যাক্ট থাকে এইখিনি আমি সঁচাকে এপ্ৰিচিয়েট কৰিব লাগা বেডমিন্টনৰ যোনটো টিমে আমাক ব্ৰঞ্জ মেডেল দিয়াইছে তাৰ লগতে আৰু বহুত গিটা খেলত আমি বহুত ভাল ৰিজাল্ট বহুত ভাল খেলিছে হয়তো আমি 2-4 সেকেন্ডৰ কাৰণে বা অকমান 2-4 পইণ্টৰ কাৰণে থাকি গৈছো এই কাৰণে একেবাৰে বেয়া মন কৰিব নালাগে আৰু থ্যাংক ইউ সো মাচ আপোনালোকক বহুত বহুত ধন্যবাদ জনাইছো থ্যাংক ইউ সো মাচ থ্যাংক ইউ অল দ্য বেষ্ট ফৰ ফিউচাৰ গেমছ ফিউচাৰ নেশনাল গেমছ কাৰণ এটা সময়তে সবৰে পিক হয়তো নাহিব পাৰে সবৰে বেলেগ প্ৰায়োৰিটি থাকে কেতিয়াবা নেশনাল গেমছৰ প্ৰায়োৰিটি হয় কেতিয়াবা নেশনালছৰ ইভেন্টৰ প্ৰায়োৰিটি হয় আৰু আমি স্পৰ্টসমেনে সবে বুজি পাব যে সবৰ পিকিং টাইমটো বেলেগ হয় হয়তো তেওঁলোকে নেশনালছত পিক কৰিব গৈ হয়তো আৰু ইভেন্ট আছে কিছুমান ইন্টাৰনেশনাল ইভেন্ট আছে তাত হয়তো তেওঁলোকৰ বেষ্ট পাৰফৰম্যান্স আহিব পাৰে আৰু নেশনাল গেমছটো যেহেতু এটা সময়ত হয় সব খেলতে একেলগতে পিক কৰা সহজ কথা নহয় আৰু তাৰ কাৰণে আমি সবে ভাবো যে যিমান অসমৰ ৰাইজৰ অকল এইটো আসাম অলিম্পিকৰ বা নিজৰ ষ্টেট এছ'চিয়েচনৰ দায়িত্ব নহয় যে আমাৰ প্লেয়াৰখিনিক গঢ়ি তোলা তেওঁলোকক এনকাৰেজ কৰি মেডেল দিয়া এটো প্ৰত্যেকজন আমাৰ অসমীয়া মানুহৰ সকলোৱে যোনে অসমক ভাল পায় সবৰে দায়িত্ব হয়
যে কাৰণ তেওঁলোকে যেতিয়া মেডেল আহে আমি চবেই ফূৰ্তি পাওঁ, চবেই গৌৰৱান্বিত ফিল কৰোঁ। সেইকাৰণে আমাৰো দায়িত্ব যাতে আমি নিজৰ ঘৰৰ ল'ৰা ছোৱালীখিনিক খেলিবৰ কাৰণে এনকাৰেজ কৰি দিওঁ। কাৰণ এফালে আমি পঢ়া বা বেলেগ কিবা প্ৰায়ৰিটিজৰ কাৰণে খেলাটো বন্ধ কৰি দিওঁ, আৰু আনফালে আমি বিচাৰোঁ আমাৰ মেডেল আহক। কিন্তু সকলোৱে যেতিয়া ছেক্ৰিফাইচ কৰিম, যেতিয়া আমি নিজৰ নিজৰ ঘৰৰ ল'ৰা ছোৱালীখিনিক আগবঢ়াই লৈ যাম, তেতিয়া যোনখিনি প্ৰতিভা লুকাই আছে, এতিয়াও হয়তো বহুত প্ৰতিভা আছে যোনে হয়তো পঢ়া বা বেলেগ কাৰণে হয়তো আহিব পৰা নাই, তেওঁলোকক আমি কেনেকৈ উৎসাহ দি পেলাই আমি গ্ৰাউণ্ডলৈ লৈ আহিব পাৰোঁ, বেলেগ বেলেগ খেলাৰ লগত জড়িত কৰিব পাৰোঁ। আৰু যেতিয়া আমি চবেই ইনভলভমেণ্ট হৈ যাম, তেতিয়া আপুনি চাব অট'মেটিকলি আমাৰ অসমৰ মেডেল বহুত বেছি বাঢ়ি যাব। আৰু চবেই যাতে মিলি পেলাই এনকাৰেজ কৰে, আমি ক্ৰিটিচিজিম নকৰি, ল'ৰা ছোৱালীখিনিয়ে প্লেয়াৰ্ছে অকণ মৰমে বিচাৰে, হাত চাপৰি বিচাৰে, তাৰ বাহিৰে আৰু বিশেষ একো নিবিচাৰে। সেইকাৰণে চবকে বাকী আমাৰ যোনখিনি ৰাইজ সকলোকে অনুৰোধ কৰিছোঁ যাতে তেওঁলোকক এনকাৰেজ কৰক। আৰু শেষত আছাম অলিম্পিক এছ'চিয়েশ্যন আৰু হৰমেন্দ্ৰ সোণোৱাল ছাৰ, লক্ষ্য কোঁৱৰ ছাৰ আৰু সকলোকে বহুত বহুত ধন্যবাদ জনালোঁ। ইয়াৰ আছাম নেশ্যনেল গেমছৰ মোক এটা পাৰ্টিচিপেট কৰিবৰ কাৰণে সুযোগ দিয়াৰ কাৰণে। ময়ো নজনা খেলাৰ বিষয়ে বহুত জানিলোঁ, বহুত কোচেছৰ লগত কথা পাতিলোঁ, তেওঁলোকৰ যোনখিনি চেলেঞ্জেছ সেইখিনি গম পালোঁ। এতিয়া আমি চাওঁ কেনেকৈ আমি মিলি পেলাই অসমৰ স্পৰ্টছক আৰু এটা নতুন পৰিৱেশ এটা সৃষ্টি কৰি যাতে আমি আগবঢ়াই লৈ যাব পাৰোঁ। থেংক ইউ ছ' মাছ, সকলোকে বহুত বহুত ধন্যবাদ। আৰু এইটো এটা মোৰ পাৰ্চনেল অপিনিয়নে, কোনো যাতে ভুলকৈ নলয়, জাষ্ট এটা মনৰ ভাৱ মই প্লেয়াৰ্ছখিনিৰ লগত শ্বেয়াৰ কৰিলোঁ। থেংক ইউ ছ' মাছ, থেংক ইউ।